আজি আমাৰ ৰুক্মিণী দাসৰ এটা নতুন গীত ৰেকৰ্ডিং হৈছে ভাৰ্গৱ ষ্টুডিঅ'ত চাইঙত আৰু আমাৰ মিউজিচিয়ানসকলক সংগীত শিল্পীসকলক তেওঁ অন্নমুঠি গ্ৰহণ কৰিবৰ কাৰণে মানে লৈ আহিছে হোটেললৈ এজনী ৰুক্মিণী ছোৱালী। নমস্কাৰ। খুব মই ভাল পাইছোঁ। মোৰ লগত আছে সত্ৰীয়া বিশাৰদ সৰোজ গগৈ, সত্ৰীয়া নৃত্যৰ বিশেষকৈ যতীন গোস্বামী ছাৰ প্ৰিয় শিষ্য তেওঁ আছে আৰু আমাৰ কাষতে মোৰ দীপেন বৰুৱা, অসমৰ খোল জগতৰ এজন প্ৰতিষ্ঠিত শিল্পী, খোল বাদ্যৰ বিশাৰদ, আৰু লগতে আমাৰ প্ৰণৱ গগৈ আপোনালোকে সকলোৱে জানে নেগেৰাত এটা যাদুকৰ অকণমানি ল'ৰা এটা ইমান ধুনীয়া নেগেৰা বজাব পাৰে। তাৰ কাষতে ৰুক্মিণী আমাৰ নাট্য গোষ্ঠীৰ মানে হেৰি সভাপতি ব্ৰজন হাজৰিকা, ৰুক্মিণীহঁতৰ নাট্য গোষ্ঠীটোৰ সভাপতি তেখেতৰ সভাপতি ব্ৰজন হাজৰিকা কৃষ্ণ। এয়া আমাৰ ৰুক্মিণী হয়, আমাৰ মানে নামতি বুলি কয়, মানে উজনি অসমৰ নামতি। নাজানো আৰু কিমানখিনি দূৰ আগবাঢ়িব পাৰোঁ। আজি মানে ঘৰতে নিমন্ত্ৰণ কৰি এনেকৈ মানে কৰিব লাগিছিলে, কিন্তু অসুবিধাৰ বাবদ মানে এনেকৈ কৰিবলগীয়া হৈছে হোটেলতে। আৰু মোৰো সৌভাগ্য আজি এই মুহূৰ্তটো মানে আজি বহুত ভাল লাগিছে। ছাৰৰ লগত আমি কটাব পাৰিছোঁ, সকলোৰে লগত এটা পৰিয়াল নিচিনা লাগিছে। আগলৈও যাতে আমাৰ এনেধৰণৰ এনেদৰে আমি মানে একেলগে থাকিব পাৰোঁ, মোৰ কেলে ভাল তাৰে লাগে কামনা কৰিছোঁ। ৰুক্মিণীয়ে মোক কৈছে যে ছাৰ আপুনি থকাৰ কাৰণে ভাল লাগিছে। মোক হাজৰিকাতে কৈছে আপুনি থকাৰ কাৰণে ভাল লাগিছে। ৰুক্মিণী ছোৱালীজনীয়ে কৈছে আপুনি থকাৰ কাৰণে। আচলতে মই খুব লোভীয়া। মোৰ হোটেলত মানে চব্জি গোন্ধ পালে মোৰ ভোক লাগে, গতিকে এতিয়া ভাত খাবলৈ আহিছোঁ আৰু এতিয়া ভিডিঅ' কৰি নাথাকিব, ভাত খাম এতিয়া।